অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আজি এটা নতুন প্ৰজন্মই কংগ্ৰেছ দলত যোগদান কৰাৰ এই শুভ মুহূৰ্তত আমাৰ সভাত উপস্থিত থকা দলৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, আমাৰ প্ৰাক্তন মন্ত্ৰী তথা পি চেলৰ সভাপতি এটুৱা মুণ্ডা ডাঙৰীয়া, আমাৰ উপসভাপতি গুণ গগৈ ডাঙৰীয়া, মাধুৰ্য গোস্বামী ডাঙৰীয়া, উপসভানেত্ৰী বালিকা বাইদেউ, আমাৰ ছ'চিয়েল মিডিয়াৰ চেয়াৰমেন ৰাতুল কলিতা ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক বিপুল গগৈ ডাঙৰীয়া, অৰুণ তিৱাৰী ডাঙৰীয়া, ৰামানন্দ বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে সভাত উপস্থিত থকা আমাৰ SC চেলৰ চেয়াৰমেন, মুখপাত্ৰসকল, প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল, আজি নতুনকৈ নিৰ্বাচিত দলত যোগদান কৰা আম আদমি পাৰ্টিৰ পৰা আহি যি 100গৰাকী যুৱক আহিছে, সকলোকে অতি আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকল, আমাৰ এগৰাকী উদীয়মান যুৱ নেতা, তেওঁ দীঘলীয়া সময় ছাত্ৰ ৰাজনীতিৰ পৰা আহি আজি কংগ্ৰেছ দলত যোগদান কৰিছে। তেখেতৰ বক্তব্যৰ মাজতে অসমৰ যুৱ প্ৰজন্মৰ চিন্তা ওলাই পৰিছে। আজি বৰ্তমান অসম চৰকাৰখনে বিশেষকৈ যিটো অৰ্থনৈতিক পলিচি, ইকনমিক যিটো পলিচি লৈছে, এইটো সঁচাসঁচি অৰ্থত অসমীয়া জাতিৰ কাৰণে অত্যন্ত ভয়ংকৰ। এফালে তেওঁলোকে চাহ বাগান ৰক্ষা কৰিব পৰা নাই, আছাম টি কৰ্পৰেশ্যনৰ চাহ বাগিচা এখনৰ পাছত এখন বেচি পেলালে, এয়াৰপৰ্ট ধৰি ৰাখিব পৰা নাই, প্ৰাইভেট কোম্পানী হস্তান্তৰ কৰিছে। মাজতে নিউজ ওলাইছে যে দামী দামী মাটিবিলাক লিজত দিব, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ গেষ্ট হাউচ লিজত দিবলগীয়া হৈছে, ক্ৰীড়াক্ষেত্ৰৰ ষ্টেডিয়ামৰ গেষ্ট হাউচ লিজত দিবলগীয়া হৈছে, মেডিচাইনৰ দাম বঢ়াবলগীয়া হৈছে, ইলেক্ট্ৰিচিটি বিল বাৰে বাৰে বঢ়াবলগীয়া হৈছে, বাৰে বাৰে লোন লৈ এতিয়া 1,15,000 কোটি টকা ধাৰত অসম ডুব গৈ আছে। আৰু ধাৰ ল'বলৈ চৰকাৰে চিন্তা কৰি আছে। আৰু খৰচ কমাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিৰামিষ খাম বুলি কৈ ভূমি পূজন লাইভ কৰিবৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰিছে। এফালে কয় চৰকাৰ চলিব নোৱাৰে, ধাৰ লাগে, এফালে কয় চৰকাৰ চলিব নোৱাৰে, দামী মাটি লিজত দিব লাগিব, এফালে কয় অনুষ্ঠান চলাব নোৱাৰো, গেষ্ট হাউচ লিজত যাব। আৰু মুখ্যমন্ত্ৰীয়ে যেতিয়া ভূমি পূজা কৰিব তেতিয়া সেইটো 12টা টিভি চেনেলে লাইভ কৰিব লাগিব, DIPRয়ে নিৰ্দেশ দিব। মই অসমৰ সংবাদ মাধ্যমক হাজাৰবাৰ ধন্যবাদ দিম যে কংগ্ৰেছ দলৰে হওক, চৰকাৰী পক্ষৰে হওক, যিকোনো গুৰুত্বপূৰ্ণ অনুষ্ঠান অসমৰ সংবাদ মাধ্যমে কেতিয়াও দেখুৱাত বিপণী কৰা নাই। কাৰোবাক সময় কমকৈ দিব পাৰে, কাৰোবাক সময় বেছি দিব পাৰে, ব্যাখ্যা সংবাদ মাধ্যমে নিজাববীয়াকৈ কৰিব পাৰে, কিন্তু চৰকাৰৰ যিকোনো গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু আমাৰ কংগ্ৰেছ দলৰ যিকোনো গুৰুত্বপূৰ্ণ অনুষ্ঠান অসমৰ সকলো সংবাদ মাধ্যমে নিজৰ ষ্টাইল মতে সদায় দেখুৱাই আহিছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ পলিচিটো কি? লাগিলে বাগান বেচিম, লাগিলে দীঘলী পুখুৰী পাৰত থকা ৰেলৱে মাটিও বেচিম, লাগিলে সৰ্বসাধাৰণ মানুহ অহা গভৰ্ণমেণ্ট হস্পিটেলৰ দৰৱৰ দাম 3 গুণ বঢ়াই দিম, লাগিলে ইলেক্ট্ৰিচিটি বিল এতিয়ালৈকে 7 বাৰ বাঢ়িছে, আৰু 7 বাৰ বাঢ়িব, কিন্তু মুখ্যমন্ত্ৰীয়ে য'ত বহিব সেয়া লাখ তালিকা চলিব। এইটো হৈছে আমাৰ চৰকাৰৰ অৰ্থনৈতিক নীতি। আৰু প্ৰতি মাহে মাহে 1,000 কোটি টকা ধাৰ ল'ব। আজি সেইকাৰণে এই যুৱকগৰাকীয়ে ক'লে যে হয় বিজেপি শেষ কৰিব লাগিব, নহ'লে অসম শেষ কৰিব লাগিব। এতিয়া স্মাৰ আৰু উস্পাৰ, হয় বিজেপি শেষ কৰিব লাগিব,
অসম বচাব লাগিব আৰু নহয় অসমৰ ভৱিষ্যত আমি চবেই মিলি শেষ কৰিব লাগিব বিজেপিক পাছে থাকিবলৈ দিব লাগিব আজি মই কংগ্ৰেছ সভাপতি হিচাপে মই যদি যিসকল 100গৰাকী যুৱ বন্ধু আহিছে সঁচাকৈ মই অভিভূত বহুতে ভাবে যে অকল প্ৰাক্তন মন্ত্ৰী প্ৰাক্তন MLA MP আহিলে কংগ্ৰেছে ভাল পায় আমি তেওঁলোক আহিলেও ভাল পাওঁ কিন্তু সবতছে বেছি ভাল পাওঁ যেতিয়া যুৱ প্ৰজন্ম এটা দললৈ আহে আৰু এটা দলৰ ভৱিষ্যত তেতিয়া সবতছে বেছি শক্তিশালী হ'ব যেতিয়া নতুন প্ৰজন্মই নতুন চিন্তাৰে নতুন শক্তি আৰু নতুন উদ্যমেৰে এটা দলত নতুন শক্তি দিবৰ কাৰণে আগবাঢ়ি আহিছে মই ভাবিছোঁ আজি 100গৰাকী এই 100গৰাকীয়ে যদি বিচাৰে কালিলৈ 100টা অঞ্চলত তেওঁলোকে আমাৰ দলৰ শক্তি আৰু ভেটি শক্তিশালী কৰিব পাৰিব আৰু ময়ো আমাৰ মাধুৰ্য গোস্বামী ডাঙৰীয়া আৰু প্ৰণয় গোস্বামী ডাঙৰীয়া মোক বহু দিনৰ পৰা কৈ আছিলে মই তেখেতসকল দুজনকো ধন্যবাদ দিছোঁ আৰু লগতে মই যিসকল মোৰ লগত থিয় হৈ আছে মই তেখেতসকলকো কথা দিছোঁ মই এই সভাতে আমাৰ বিপুল গগৈ ডাঙৰীয়া জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আৰু ৰামান্না বৰুৱা ডাঙৰীয়াক দায়িত্ব দিছোঁ আজিয়ে আমাৰ কনফাৰেন্স হলত বহি লৈ কথা পাতি যিসকল যি জিলাৰ পৰা আহিছে যি অঞ্চলৰ পৰা আহিছে যাক য'ত যেনেকৈ আমি যি দায়িত্ব দিলে আমাৰ দলৰ ভাল হ'ব সেই দায়িত্ব আমি পালন কৰিম বন্ধুসকল মই বৰ দীঘলীয়াকৈ আজি ক'ব বিচৰা নাই আজি আমাৰ কেইবাখনো সভাও আছে অল পাৰ্টি মিটিঙো আছে কিন্তু মই সকলোকে এটা অনুৰোধ কৰিছোঁ যে তেওঁ আমাৰ ভাইটিয়ে কৈছে যে মৰম লাগে আগতে আমাৰ এখন মই ক'ত পাইছিলোঁ পাহৰিছোঁ যে মৰম দিলে মৰম পায় আৰু আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় এখন নতুন সমাজত আমি খাপ খাবলৈ কাৰণে আমিও চেষ্টা কৰিব লাগিব আৰু নতুনকৈ অহা সকলৰ লগত ভাল সম্পৰ্ক কৰিবৰ কাৰণে আমি যিসকল ইয়াৰ চিনিয়ৰ আছোঁ আমিও চেষ্টা কৰিব লাগিব আৰু আজিলৈকে মই 3 বছৰ কাৰ্যকাল পাৰ হৈছে এতিয়ালৈকে কোনো মানুহে কোনোবাই কিবা ঠিকা বিচাৰি বিজেপিলৈ যাব পাৰে কোনোবাই ৰাজনৈতিক সুৰক্ষা বিচাৰি বিজেপিলৈ যাব পাৰে কিন্তু যিমান কেইজন মানুহ ইয়াৰ পৰা গৈছে কোনেও কিন্তু এই কথাটো কোৱা নাই যে ৰাজীৱ ভৱনত আমি কাম কৰা সুযোগ নাপালোঁ বা যোগ্য সন্মান নাপালোঁ এনেকুৱা অভিযোগ দি পেলাই কিন্তু কোনো মানুহ যাবলগীয়া হোৱা নাই সেইকাৰণে বন্ধুসকল আপোনালোকে চিন্তা নকৰিব আপোনালোকক মই কথা দিছোঁ চিধা চিধি আহিব চিধা চিধি কথা পাতিব মনৰ কথা খুলি ক'ব ফোনত কেতিয়াবা নেপালে হোৱাটছআপ ছিষ্টেম আছে হোৱাটছআপৰ জৰিয়তে কথা পাতিব মই নিজে ব্যক্তিগতভাৱে হোৱাটছআপৰ মেছেজ বেছি ভাল পাওঁ ফোনতকৈ কাৰণ ফোনত বহুত দেৰি পাতিবলগীয়া হয় হোৱাটছআপ মেছেজ লিখিলে স্পেচিফিক আমি সকলোকে লগত লৈ কংগ্ৰেছ দলৰ স্বাৰ্থত নহয় কোনো ব্যক্তিৰ স্বাৰ্থত নহয় আমাৰ ৰাজ্যখনৰ স্বাৰ্থ ৰাজ্যখনৰ সৰ্বসাধাৰণ খাতি খোৱা মানুহখিনিৰ স্বাৰ্থ সংস্থাপনৰ কাৰণে মূৰে কপালে হাত দি বহি থকা প্ৰজন্মৰ স্বাৰ্থত আমি এক শক্তিশালী মহাসংগ্ৰাম আমি 2026ৰ কাৰণে সাজু হোৱাৰ সময়ত আপোনালোকক পাই পেলাই সঁচাকৈ আমি সাহস পাইছোঁ আমি প্ৰেৰণা পাইছোঁ আৰু আপোনালোকৰ লগত হাতত হাত ধৰি আমি একেলগে কাম কৰিম এইখিনিকে কৈ পুনৰ আদৰণি জনাই মোৰ বক্তব্য সামৰিছোঁ বন্দে মাতৰম জয় আছাম